গুড ইভিনিং ডিয়াৰ এক্সপিৰিয়েঞ্চ তো কেনে আছা তোমালোক আশা কৰোঁ তোমালোক চব ভালে আছা তো আমি যি 20টা MCQ সিৰিজ লৈ আহিছিলোঁ আজি তাৰে আমি 17 নম্বৰ পাৰ্টি আলোচনা কৰিম তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা তো ব্লগ বেছি দেৰি নকৰি আজি আমি এই 17 নম্বৰ পাৰ্টিৰ প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়ো প্ৰথম প্ৰশ্নটোৰ ফালে যোৱাৰ আগতে আমি যেটো হোমৱৰ্ক আছিল আমাৰ প্ৰিভিয়াছ ভিডিঅ'ৰ পৰা হেতু আমি চাইলো এবাৰ তো আমাৰ প্ৰশ্নটো আছিল মনু ভাকেৰ হেজ ওৱন ব্ৰঞ্জ মেডেল ইন হুইচ কেটেগৰী ইন পেৰিছ অলিম্পিক্স 2024 2024 চনৰ পেৰিছ অলিম্পিকত মনু ভাকেৰে কোনটো শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে তো তোমালোকে সকলোৱে ইয়াৰ উত্তৰ শুদ্ধকৈ দিছা ইয়াৰ যেটো কাৰেক্ট এনসাৰ হ'ব হেতু হ'ব অপচন নম্বৰ এ 10 মিটাৰ এয়াৰ পিস্তল কেটেগৰীত মনু ভাকেৰে কি কৰিলে 2024 চনৰ যেটো আমাৰ বৰ্তমান অনুষ্ঠিত হৈ থকা পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিলে ওকে তো বলা আমি আজিৰ প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়ো আজিৰ প্ৰথম প্ৰশ্ন হুইচ ষ্টেট সেলিব্ৰেটস মোৱাটছু ফেষ্টিভেল কোনখন ৰাজ্যই মোৱাটছু উৎসৱ পালন কৰে তো আমাৰ নৰ্থ ইষ্টৰেই এখন ৰাজ্যত কি কৰা হয় মোৱাটছু নামৰ উৎসৱটো পালন কৰা হয় তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা তো কোনখন ৰাজ্যত এটো পালন কৰা হয় এটো পালন কৰা হয় আমাৰ নাগালেণ্ডত ঠিক আছে আমাৰ যেটো কাৰেক্ট এনসাৰ হ'ব হেতু হৈ যাব আমাৰ অপচন নম্বৰ বি নাগালেণ্ডত মেইনলি আমাৰ কি কৰে আও ট্ৰাইব যেটো আছে আও ট্ৰাইবৰ মাজত এই মোৱাটছু উৎসৱ পালন কৰা দেখা যায় আৰু কেতিয়া পালন কৰা দেখা যায় মে মাহত পালন কৰা দেখা যায় এটো মনত ৰাখিবা দে মোৱাটছু মে মাহত আৰু আও ট্ৰাইবৰ মাজত মেইন ফেষ্টিভেল হিচাপে এটো পালন কৰা দেখা যায় ঠিক আছে মনত ৰাখিবা আমাৰ যেটো কাৰেক্ট এনসাৰ হ'ব এটো হৈ যাব আমাৰ অপচন নম্বৰ বি নাগালেণ্ড নেক্সট 2 নম্বৰ হু হেজ বিন ৰিসেন্টলি এপইন্টেড এজ দ্য নিউ গভৰ্ণৰ অফ আসাম হেহতিয়াকৈ অসমৰ নতুন ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে তো এটো বহুত ইম্পৰ্টেন্ট হয় আমাৰ যেটো কাৰেক্ট এনসাৰ হ'ব অপচনৰ ভিতৰত হেতু হ'ব আমাৰ অপচন নম্বৰ সি ঠিক আছে লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেত আমাৰ কি হল বৰ্তমান নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে তেখেতক আৰু তেখেত ইয়াৰ আগতে ক'ত কৰ্মৰত আছিল ছিক্কিমৰ ৰাজ্যপাল হিচাপে তেওঁ কৰ্মৰত আছিল আৰু আমাৰ যেটো বৰ্তমানলৈকে আছিল গুলাব চান্দ কাটাৰিয়া তেখেত এতিয়া ক'ত পোষ্টিং হল পাঞ্জাবৰ পোষ্টিং হল এটো মন ৰাখিবা ঠিক আছে তো আমাৰ যেটো কাৰেক্ট এনসাৰ যাব এটো কি হ'ব অপচন নম্বৰ সি লক্ষ্মণ প্ৰসাদ আচাৰ্য নেক্সট আমাৰ 3 নম্বৰ হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ৰিলেটস টু দ্য ডিৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰৰ নীতি নিৰ্দেশনামূলক নীতিৰ বিষয়ে আলোচনা কৰা হৈছে ঠিক আছে যাক আমি শৰ্ট ফৰ্মত DPSP বুলি কওঁ ডিৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি তো আমি যদি চাওঁ অপচনবোৰৰ ভিতৰত আমাৰ ডিৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিৰ বিষয়ে ক'ত আলোচনা কৰা হৈছে পাৰ্ট 4 ত আলোচনা কৰা হৈছে ঠিক আছে পাৰ্ট 4 ত আমাৰ আৰ্টিকেল আছে 36 ৰ পৰা 51 লৈকে ঠিক আছে এটো মন ৰাখিবা আমাৰ 12 ৰ পৰা 35 লৈকে আমাৰ আছে ফান্ডামেন্টাল ৰাইটস অৰ্থাৎ যেটো আমাৰ পাৰ্ট 3 আছে অফ দা কনষ্টিটিউশ্যন ঠিক আছে আৰু পাৰ্ট 4 ত আছে আমাৰ 36 ৰ পৰা 51 লৈকে এটো মন ৰাখিবা আৰু ইয়াতে আমাৰ কি কৰা হৈছে এই পাৰ্ট 4 তে আমাৰ DPSP ৰ বিষয়ে আলোচনা কৰা হৈছে DPSP টো কি আচলতে আমাৰ চৰকাৰক কি কৰা যায় যে জনকল্যাণৰ হকে আমাৰ ষ্টেটৰ ওয়েলফেয়াৰৰ বা কল্যাণৰ হকে কিছুমান নীতি নিৰ্দেশনা দিয়া হৈছে তো সেই নীতি নিৰ্দেশনাটো আমাৰ DPSP হিচাপে পাৰ্ট 4 দিয়া হৈছে কিন্তু এটো জাস্টিসেবল নহয় নন জাস্টিসেবল অৰ্থাৎ সৰকাৰে যদি এই নীতি নিৰ্দেশনাসমূহ মানি নচলেও তেতিয়াও আমি কি কৰিব নোৱাৰো কোৰ্টলৈ যাব নোৱাৰো ঠিক আছে নেক্সট নম্বৰ 4 নম্বৰ GPS stands for GPS ৰ সম্পূৰ্ণ ৰূপ কি তো তোমালোক সকলোৱে চাগে ইয়াৰ উত্তৰ জানিব লাগে তো ইয়াৰ যেটো কাৰেক্ট এনসাৰ হ'ব হেতু হৈ যাব আমাৰ অপচন নম্বৰ সি গ্লোবেল পজিশনিং সিস্টেম GPS ৰ ফুল ফৰ্ম কি গ্লোবেল পজিশনিং সিস্টেম মনত ৰাখিবা নেক্সট 5 নম্বৰ দা কপিলি ৰিভাৰ অৰিজিনেটস ফ্ৰম কপিলি নদীৰ উৎপত্তি কৰ পৰা হয় তো আমি যদি চাওঁ অপচনবোৰৰ ভিতৰত আমাৰ যেটো কাৰেক্ট এনসাৰ হ'ব হেতু হৈ যাব আমাৰ অপচন নম্বৰ সি ঠিক আছে মেঘালয়ৰ আমাৰ যেটো শিলং পিক আছে শিলং পিক ইয়াৰে যেটো আমাৰ সাউথ ওয়েষ্টাৰ্ণ স্লোপ আছে তাৰ পৰা উৎপত্তি হয় এই কপিলি নদী ঠিক আছে এটো মন ৰাখিবা ইম্পৰ্টেন্ট হয় মেঘালয়ৰ পৰা উৎপন্ন হয় নেক্সট 6 নম্বৰ where is the খান্দং ড্যাম লোকেটেড খান্দং বান্ধ ক'ত অৱস্থিত তো এইটো বহুত ইম্পৰ্টেন্ট হয় খান্দং বান্ধ ক'ত অৱস্থিত কপিলি নদীতে অৱস্থিত তো আমাৰ যেটো কাৰেক্ট এনসাৰ হৈ যাব হেতু হৈ যাব অপচন নম্বৰ এ ঠিক আছে খান্দং ড্যাম আমাৰ লোকেটেড ক'ত কপিলি নদীত নেক্সট 7 নম্বৰ which of the following Jain text describes 16 মহাজনপদাস তলৰ কোনটো জৈন গ্ৰন্থত 16টা মহাজনপদৰ বৰ্ণনা আছে তো আমি যদি চাওঁ অপচনবোৰৰ ভিতৰত আমাৰ যেটো কাৰেক্ট এনসাৰ হ'ব হেতু হৈ যাব অপচন নম্বৰ সি ভাগৱতী সূত্ৰ ইয়াৰ আমাৰ যে 16টা মহাজনপদ আছে আমাৰ সেই মহাজনপদৰ বিষয়ে উল্লেখ আছে আৰু আমি যদি বুদ্ধিষ্ট টেক্সটৰ বিষয়ে কওঁ তেতিয়া আমি ক'ব পাৰো অংগুত্তৰা নিকায়া এইটো ইম্পৰ্টেন্ট হয় ইয়াতো আমাৰ কি আছে 16টা মহাজনপদৰ কথা উল্লেখ আছে ইম্পৰ্টেন্ট হয় মন ৰাখিবা
নেক্সট 8 নম্বৰ ইন হুইচ অৰ্গেন ইউৰিয়া ইজ মেনুফেকচাৰ্ড ইন হিউমেন বডি মানুহৰ শৰীৰত কোনটো অংগত ইউৰিয়া প্ৰস্তুত হয় তো তোমালোক উত্তৰ দিবলৈ চেষ্টা কৰা ইউৰিয়া ক'ত প্ৰস্তুত হয় আমাৰ তো আমি যদি চাওঁ অপশ্যন নম্বৰৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি লিভাৰ আমাৰ লিভাৰ অৰ্থাৎ যকৃতত কি হয় এই ইউৰিয়া প্ৰস্তুত হয় মনত ৰাখিবা নেক্সট 9 নম্বৰ দ্য দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েটেড উইথ গুৱাহাটীৰ দীঘলী পুখুৰী কাৰ লগত জড়িত তো আমাৰ এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আমাৰ প্ৰি হিষ্ট্ৰীৰ পৰা বা আমি ক'ব পাৰোঁ প্ৰাগৈতিহাসিক যুগৰ পৰা এইটো প্ৰশ্ন হয় তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ এ ভগদত্ত দীঘলী পুখুৰীৰ লগত জড়িত অৰ্থাৎ ভগদত্ত মহাভাৰতৰ সময়ত আমাৰ অসমৰ পৰা একমাত্ৰ ৰজা আছিল যিয়ে মহাভাৰতত কি কৰিছিল কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিল ঠিক আছে এইটো মনত ৰাখিবা আৰু ভগদত্তই কি কৰিছিল তেওঁৰ জীয়ৰী ভানুমতীক ঠিক আছে ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল ভানুমতীক বিয়া দিছিল কাৰ লগত দুৰ্যোধনৰ লগত তো সেই সময়তেই গুৱাহাটীৰ দীঘলী পুখুৰীটো খন্দা হৈছিল কাৰ দ্বাৰা ভগদত্তৰ দ্বাৰা মনত ৰাখিবা নেক্সট 10 নম্বৰ দ্য তত্ত্ববোধিনী সভা ৱাজ এষ্টাব্লিছড বাই তত্ত্ববোধিনী সভা কোনে প্ৰতিষ্ঠা কৰিছিল তো আমি যদি অপশ্যনবোৰ চাওঁ ৰাজা ৰামমোহন ৰয় কি প্ৰতিষ্ঠা কৰিছিল তেখেতে প্ৰতিষ্ঠা কৰিছিল ব্ৰাহ্ম সমাজৰ আৰু আমি যদি চাওঁ স্বামী দয়ানন্দ সৰস্বতী তেখেতে প্ৰতিষ্ঠা কৰিছিল আৰ্য সমাজৰ আৰু আত্মাৰাম পাণ্ডুৰাং আমি কৈছিলোঁ কেনেকৈ মনত ৰাখিবা আত্মাৰ শুদ্ধিৰ বাবে আমি কি কৰোঁ প্ৰাৰ্থনা কৰোঁ তাৰ পৰা আমাৰ হৈ যাব প্ৰাৰ্থনা সমাজ আমাৰ যিটো তত্ত্ববোধিনী সভা সেইটো প্ৰতিষ্ঠা কৰিছিল অপশ্যন নম্বৰ ডিটো আমাৰ কাৰেক্ট হৈ যাব দেৱেন্দ্ৰনাথ টেগৰ ঠিক আছে এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট আমাৰ 11 নম্বৰ এইটো আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হৈছে এইটো ইম্পৰ্টেণ্ট হয় On every Independence Day of India, the Prime Minister addresses the nation from ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে তো আমাক যিটো চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ এ ৰেড ফৰ্ট অৰ্থাৎ লাল কিল্লাৰ পৰা আমাৰ কি কৰা যায় আমাৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কি কৰে দেশবাসীক সম্বোধন কৰে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 12 নম্বৰ দ্য ক্লাউডেড লেপাৰ্ড নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত তো এইটো মনত ৰাখিবা এইটো আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় ঠিক আছে মই হিণ্ট দিছোঁ তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় লাডাখ নহয় আৰু হিমাচল প্ৰদেশ নহয় তো আমাৰ যিটো মেঘালয় আৰু ত্ৰিপুৰাৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি ঠিক আছে ত্ৰিপুৰাত কি আছে আমাৰ ক্লাউডেড লেপাৰ্ড নেশ্যনেল পাৰ্ক আছে আৰু ইয়াতে আমাৰ কি পোৱা যায় এই লেপাৰ্ডটো পোৱা যায় ক্লাউডেড লেপাৰ্ড যিটো আছে সেইকাৰণে ইয়াৰ নাম ক্লাউডেড লেপাৰ্ড নেশ্যনেল পাৰ্ক মনত ৰাখিবা নেক্সট 13 নম্বৰ ডিউৰিং হুইচ ৰেইন ৱাজ দ্য বেটেল অফ আলাবাই ফ'ৰ্ট কাৰ ৰাজত্বকালত আলাবাইৰ যুদ্ধ হৈছিল তো আমাৰ যি চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব কি আমাৰ অপশ্যন নম্বৰ এ চক্ৰধ্বজ সিংহ তেখেতৰ দিনতে কি কৰিছিল আলাবাইৰ যুদ্ধ হৈছিল আৰু কেতিয়া হৈছিল 1669 কাৰ মাজত হৈছিল আছামিজ ছলজাৰ্ছ এণ্ড মোগলৰ মাজত ঠিক আছে আছামিজ ছলজাৰ্ছ ভাৰ্চেছ মোগল নেক্সট আমাৰ 14 নম্বৰ হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন এছিয়াৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা আমাক যদি ক'লেহেঁতেন যে ইণ্ডিয়াৰ ভিতৰত ঠিক আছে ইণ্ডিয়াৰ ভিতৰত যদি আমাক ক'লেহেঁতেন তেতিয়া আমাৰ কি হ'লেহেঁতেন আমাৰ হ'লহেঁতেন উলাৰ লেক কিন্তু আমাক ইণ্ডিয়াৰ ভিতৰত হোৱা নাই তো আমাৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব সেইটো হৈ যাব আমাৰ কি অপশ্যন নম্বৰ চি বৈকাল লেক আমাক সুধিছে এছিয়াৰ ভিতৰত এছিয়াৰ ক্ষেত্ৰত হ'লে বৈকাল লেক হ'ব আৰু ইণ্ডিয়াৰ ভিতৰত হ'লে আমাৰ কি হ'ব উলাৰ লেক এইটো মনত ৰাখিবা নেক্সট 15 নম্বৰ বাৰে চহৰীয়া ভাওনা ইজ অৰ্গেনাইজড ইন হুইচ ডিষ্ট্ৰিক্ট কোনখন জিলাত বাৰে চহৰীয়া ভাওনাৰ আয়োজন কৰা হয় তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি শোণিতপুৰৰ জামুগুৰিহাট নামৰ ঠাইত কি কয় এই বাৰে চহৰীয়া ভাওনাৰ আয়োজন কৰা হয় ঠিক আছে মনত ৰাখিবা নেক্সট 16 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ আছাম জালিয়ানৱালাবাগ মেছাকাৰ তলৰ কোনটো অসমৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলি জনা যায় তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি পথৰুঘাটৰ ৰণ যিটো আছিল আমাৰ 1894 চনত সংঘটিত হোৱা ইয়াক আমাৰ কি কোৱা হয় জালিয়ানৱালাবাগ মেছাকাৰ বুলি কোৱা হয় অসমৰ কিয় যেনেকৈ জালিয়ানৱালাবাগ আমাৰ কেতিয়া হৈছিল 1919 চনত সেই তাত যেনেকৈ আমাৰ একদম মৰ্মম হত্যাকাণ্ড হৈছিল ঠিক তেনেদৰে আমাৰ 1894 চনত অসমত হোৱা যিটো পথৰুঘাটৰ ৰণ আছিল তাত কি হৈছিল এই বেৰিংটনৰ ঠিক আছে বেৰিংটনৰ
অৰ্ডাৰত আমাৰ অসমৰ বহুত মানুহে কি কৰিব লগা হৈছিল প্ৰাণ হেৰুৱাব লগা হৈছিল সেইকাৰণে আমাৰ এই পথৰুঘাটৰ ৰণক এই ভাৰতৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ লগত তুলনা কৰা যায় তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ চি আৰু এই পথৰুঘাট ক'ত আছে দৰং ডিষ্ট্ৰিক্টত আছে এটাও মনত ৰাখিবা ঠিক আছে দৰং ডিষ্ট্ৰিক্টত আছে নেক্সট 17 নম্বৰ হোৱাট ইজ দ্য কেপিটেল অফ তেলেংগানা তেলেংগানাৰ ৰাজধানী কি তো বহুত ইজি হয় তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা তো আমাৰ ভাৰতৰ যিমান ৰাজ্য আছে সকলোৰে ৰাজধানী তোমালোকে জানি থোৱা ভাল ঠিক আছে তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি হায়দৰাবাদ হায়দৰাবাদটো হয় আমাৰ কাৰ তেলেংগানাৰ ৰাজধানী আহমেদাবাদ কাৰ হয় আহমেদাবাদ কাৰৰ ৰাজধানী নহয় ঠিক আছে এইটো গুজৰাটত আছে বেংগালুৰুটো কাৰ হয় বেংগালুৰুটো কৰ্ণাটকাৰ হয় চেন্নাইটো কাৰ হয় তামিলনাডুৰ হয় এইটো মনত ৰাখিবা আহমেদাবাদ নহয় দেই গান্ধীনগৰহে গুজৰাটৰ কি হয় কেপিটেল হয় ঠিক আছে মনত ৰাখিবা নেক্সট 18 নম্বৰ হু ৰট সুগন্ধি পখিলা কোনে লিখিছিল তো আমি যদি অপশ্যনবোৰ চাওঁ ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো কোনটো হ'ব আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি হীৰেণ ভট্টাচাৰ্য ঠিক আছে হীৰেণ ভট্টাচাৰ্যদেৱে লিখিছিল সুগন্ধি পখিলা তেওঁ সেইকাৰণে সুগন্ধি পখিলাৰ কবি বুলিও জনা যায় মনত ৰাখিবা নেক্সট 19 নম্বৰ হু এমং দ্য ফলোয়িং পাৰ্চনেলিটিজ মেমৰিয়েল চাইট ইজ নেমড এজ মই নামটোৱে দিব পাহৰি গ'লোঁ বীৰভূমি বুলি লিখি ল'বা তুমি বীৰভূমি ঠিক আছে তোমালোকে বীৰভূমি বুলি লিখি ল'বা অ'কে তো তলত উল্লেখ কৰা কোনজন ব্যক্তিৰ স্মৃতিস্থলীৰ নাম বীৰভূমি তো আমি যদি চাওঁ অপশ্যনবোৰৰ ভিতৰত আমাৰ যিটো মহাত্মা গান্ধী তেখেতৰ হৈছে কি ৰাজঘাট ঠিক আছে তেখেতৰ হ'ল ৰাজঘাট লাল বাহাদুৰ শাস্ত্ৰীদেৱৰ কি হয় তেখেত বাহাদুৰ যিহেতু বাহাদুৰে কি হ'ব বিজয় হয় তো বিজয় ঘাট ঠিক আছে বিজয় ঘাট অ'কে আৰু ইন্দিৰা গান্ধী কি আছিল তেখেত আছিল শক্তিশালী মহিলা সেইকাৰণে শক্তিস্থল ঠিক আছে শক্তিস্থল আৰু ৰাজীৱ গান্ধীৰ কি হয় বীৰভূমি ঠিক আছে বীৰভূমি মনত ৰাখিবা তো আমাৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি ঠিক আছে নেক্সট 20 নম্বৰ আজিৰ লাষ্ট কুৱেশ্যন যিটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল হোৱাট ইজ দ্য আহোম নেম অফ ৰুদ্ৰসিংহৰ আহোম নাম কি তোমালোকে আজি কমেণ্ট কৰি জনাবা ইম্পৰ্টেণ্ট হয় তো ইয়াৰ পৰা প্ৰশ্ন আহিবও পাৰে তো এইটো তোমালোকে কমেণ্ট কৰি জনাবা তো এই আছিল আজিৰ আমাৰ 20টা MCQ ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা সেইটোও কমেণ্ট কৰি জনাবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা তো কাইলৈ আকৌ লগ পাম ধন্যবাদ